ৰাস উৎসৱ শেষ হ'বলৈ মাত্ৰ এটা দিন ৰাস পৰিৱেশত ব্যস্ত সকলো কলা কুশলী খোল তাল বাহিৰ সুৰে মুখৰ মাজুলীৰ আকাশ বতাহ মাজুলীৰ ৰাস উপভোগ কৰিবলৈ দেশী বিদেশী পৰ্যটকৰ আগমন ঘটা দেখা গৈছে মাজুলীত 4 নৱেম্বৰৰ পৰা 65খন মঞ্চৰ লগতে 12খনকৈ সত্ৰত পৰিৱেশন হৈছে ৰাসলীলা শৰতৰ ৰূপালী জোনাকত কৃষ্ণৰ প্ৰেমত মোহিত হৈ পৰিল গোপীসকল অন্তিম ৰজনীত কংস চৰিত্ৰত অভিনয় কৰিবলৈ সাজু হৈছে অসমৰ এজন জনপ্ৰিয় অভিনেতা প্ৰাঞ্জল বৰা তেখেতে বৰ্ণতি ভটিয়ে গলাইছুৰ আৰু বহুতো বোলছবিত অভিনয় কৰি আহিছে আমাৰ নিউজ চেনেলৰ জৰিয়তে প্ৰাঞ্জল বৰাই সমূহ ৰাইজক ৰাস মহোৎসৱৰ বাবে নিমন্ত্ৰণ জনায় মাজুলীৰ পৰা সাংবাদিক বিজিত কুমাৰ নাথৰ ৰিপৰ্ট এএন লাইভ সকলোকে ৰাস মহোৎসৱৰ শুভেচ্ছা ভক্তিভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ এইবাৰ মাজুলীৰ যি ৰাস সেই বিশেষত্বৰ উপৰিও অসমৰ বিশিষ্ট শিল্পী অসমৰ হিয়া ৰামথু জুবিন গাৰ্গৰ নামত যি উৎসৰ্গিত ৰাস মহোৎসৱ সেই ৰাস মহোৎসৱৰ অন্তিম ৰজনীত অৰ্থাৎ 8/11/2025 তাৰিখ শনিবাৰে আমি কমাৰগাঁও ৰূপালী যুৱক সংঘৰ প্ৰেক্ষাগৃহত কংসৰ অভিনয় কৰিম গতিকে সকলোৰে আশীৰ্বাদ আমি বিচাৰিছোঁ সকলো সেই ৰাসমঞ্চত উপস্থিত হৈ আমাৰ অভিনয় উপভোগ কৰি আমাক আশীৰ্বাদ প্ৰদান কৰিবৰ বাবে আমি সকলোকে সাদৰে নিমন্ত্ৰণ জনাইছোঁ আপোনাৰ ৰাসৰ যি কংসৰ চৰিত্ৰ তাৰ অকণমান সংলাপ ৰাইজৰ মাজলৈ আগবঢ়াই দিব নেকি সঁচা কথা ৰজা মই আৰু মোৰ যেনে ইচ্ছা তেনেই বিধান আগে মই দৈত্যকীক কৰিম সংহাৰ তাৰ পাছতে চাম ভালদৰে কিদৰে দৈত্যকীৰ গৰ্ভজাত অষ্টম সন্তানে কৰিব পাৰে কংসক নিধন সাজু হ দৈত্যকী মৃত্যুৰ বাবে ধন্যবাদ দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উৰণ নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ আপোনাৰ স্পীড আপোনাৰ পছন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ব্ৰডবেণ্ড ঘৰলৈ